এটা গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আপোনালোক সকলোকে আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষণা, যিয়ে জনজাতীয় লোকসকলৰ জীৱনলৈ আশা আৰু অধিকাৰৰ এক নতুন দিশ খুলিছে। মুখ্যমন্ত্ৰীয়ে বন অধিকাৰ আইন 2006 অধীনত বনভূমিৰ স্বত্বপত্ৰ, যিবিলাক পট্টা বুলি কোৱা হয়, বিতৰণৰ অনুষ্ঠান ঘোষণা কৰিছে। জনজাতীয় লোকসকলক আমি চৰকাৰী মাটিত বাস কৰি থাকিলে 50 বিঘালৈকে তেওঁলোকে বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা প্ৰদান কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এই মন্তব্যটোত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে, যদি জনজাতীয় বা স্থানীয় আদিবাসী লোকসকল চৰকাৰী মাটিত বহু বছৰ ধৰি বাস কৰি আছে, তেনেতে তেওঁলোক এতিয়া 50 বিঘালৈকে জমি লেণ্ড পাট্টা দিয়া হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু সেইটোৰ বাইট আপোনালোকক ভিডিঅ'ৰ শেষতে জনাই দিম আৰু আপোনালোকে চাব পাৰিব। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল অসম চৰকাৰে আদিবাসী আৰু জনজাতীয় সমাজৰ ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ এক দীৰ্ঘ পদক্ষেপ লৈছে। বহু বছৰ ধৰি যিসকল গাঁৱত লোকসকল বনভূমিত বা চৰকাৰী মাটিত বাস কৰি আছে, তেওঁলোকক এতিয়া নিজস্ব পট্টা প্ৰদান কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। এই সিদ্ধান্তৰ জৰিয়তে গাঁওবাসীৰ মাজত সুৰক্ষা অনুভূতি বৃদ্ধি হ'ব। ভূমিহীন জনজাতীয় সমাজ স্বত্ব লাভ কৰিব। বনভূমিত আইনী অনিশ্চয়তা কমিব। আপুনি জানেনে, বন অধিকাৰ আইন 2006 ফৰেষ্ট ৰাইট এক্ট 2006 অনুসৰি ভাৰত চৰকাৰে বনাঞ্চলত বসবাস কৰা জনজাতীয় আৰু পৰম্পৰাগত বনবাসী লোকসকলক তেওঁলোকৰ ভূমি আৰু বন সম্পদ অধিকাৰ প্ৰদান কৰে। এই আইনেই এতিয়া অসমতো সঠিক ৰূপত কাৰ্যকৰী হ'বলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপেৰে বহু পৰিয়ালৰ জীৱনত এক নতুন আশাৰ সঞ্চাৰ হৈছে। পূৰ্বতে যিসকল মানুহে বহু বছৰৰ পৰা চৰকাৰী মাটিত থাকি নিজস্ব অধিকাৰ নাছিল, তেওঁলোক এতিয়া নিজৰ ঘৰত খেতি আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে এক স্থানীয় সন্মান পোৱাৰ আশা ৰাখিব পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত কৈছে, অসম চৰকাৰৰ সদায় জনজাতীয় আৰু বনবাসী যিবিলাক মানুহ আছে, সমাজৰ উন্নয়নৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শুনিলে। এতিয়া হওক মুখ্যমন্ত্ৰী মহোদয়ৰ পোনপটীয়া বা ঘোষণাটো তেওঁ কি কৈছে সেইখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। আহা যে আমাৰ 5 বছৰৰ কাৰ্যকালৰ ভিতৰতে আমি সমস্যাসমূহ আঁতৰ কৰি তেখেতসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। বনাঞ্চলৰ ভূমি আৰু ৰাজগাঁৱৰ ভূমি আমি যেতিয়া বসুন্ধৰা 1 আৰম্ভ কৰিছিলোঁ, তেতিয়া অসমত প্ৰায় 1.5 লাখতকৈও অধিক পৰিয়ালে ভূমিৰ পট্টা পাবলৈ সক্ষম হৈছিল, যি নেকি জনজাতীয় লোক আছিল। কিন্তু বহু লোকে আবেদন কৰা নাছিলে আৰু আমি সুধিছিলোঁ যে আপোনালোকে বসুন্ধৰাত কিয় আবেদন কৰা নাই। তেতিয়া এটা কথা ওলাই আহিছিলে যে জনজাতি লোকসকলৰ হাতত পৈতৃকভাৱে বহুত বেছি মাটি আছে, কিন্তু বসুন্ধৰাত আমি মাত্ৰ 7 বিঘা মাটি দিব পাৰোঁ আৰু সেইকাৰণে জনজাতীয় লোকসকলে মাটিৰ আবলটন ল'ব বিচৰা নাই। মই তৎকালীনভাৱে ৰণোজ পেগু ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ, ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰিছিলোঁ আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে জনজাতীয় লোকসকলক আমি চৰকাৰী মাটিত বহি থাকিলেও 50 বিঘালৈকে আমি তেওঁলোকক বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা দিব পাৰিম। আজি লগতে এইটোও কৈছিলোঁ যে এখন ঘৰত যদি 2জন প্ৰাপ্তবয়স্ক ব্যক্তি থাকে বা 2জন যদি যুৱক থাকে যি নেকি বিবাহিত, তেতিয়াহ'লে এজনক 50 বিঘা, আনজনক আমি আৰু 50 বিঘাও আমি বিবেচনা কৰিব পাৰোঁ। এই সিদ্ধান্তৰ ফলত লখিমপুৰ, ধেমাজিত যিসকল লোকে বহুত বেছি মাটি পৈতৃকভাৱে বা বহু দিনৰ পৰা দখল কৰি আছিলে, তেওঁলোকেও লাহে লাহে আবেদন কৰিবলৈ আৰম্ভ কৰিলে আৰু আজি আমি বসুন্ধৰা আঁচনিৰ জৰিয়তে অজস্ৰ জনজাতীয় লোকক অসমত আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ।